নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। ফাইনেলি এটি বহুত বেছি ভাল খবৰ মাজলৈ সঁচাকৈ বহুত বেছি ভাল খবৰ আহি গ'ল। SLPRBত এখন নটিফিকেশ্যন দেখিবলৈ পোৱা গৈছে ড্ৰাইভাৰ কেণ্ডিডেটখিনিৰ কাৰণে, অৰ্থাৎ যিমানখিনি কেণ্ডিডেটে ড্ৰাইভাৰ স্কিল টেষ্টৰ কাৰণে ৱেইট কৰি আছিল তেওঁলোকৰ কাৰণে ভাল খবৰ আহি গ'ল। আজি যিহেতু 2 মাৰ্চ অৰ্থাৎ 1 মাৰ্চৰ দিনাখনে এই নটিচখন পাব্লিছ কৰিছিল, অৰ্থাৎ আজি আমি নটিচখন দেখিবলৈ পাইছোঁ। বহুত বেছি ভাল খবৰ। বহুকেইটা বিভাগৰ যিহেতু আমাৰ স্কিল টেষ্ট হ'বলৈ বাকী আছিল, এতিয়া আমাৰ ড্ৰাইভাৰ টেষ্টখিনিৰ কাৰণে মতা হৈছে। এতিয়া পোনপ্ৰথমে মই নটিচখন ডাউনলোড কৰি দেখুৱাই দিছোঁ, চাই লওক। SLPRB ৱেবছাইটত আহি গ'ল, ড্ৰাইভাৰ স্কিল টেষ্টৰ কাৰণে ভাল খবৰ আহি গ'ল। সঁচাকৈ বহুত বেছি ভাল খবৰ। SLPRB ৱেবছাইটত নটিফিকেশ্যন আহি গ'ল, এইখন চাই লওক। অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, ৰিহাৰবাৰী, গুৱাহাটী, 1/3/2025, অৰ্থাৎ এইখন 1 তাৰিখে প্ৰকাশ কৰিছিল, কিন্তু নটিচখন আমি আজি পাইছোঁ। ইয়াত চাওক কোনকেইটা বিভাগৰ ড্ৰাইভাৰ স্কিল টেষ্টৰ কথা উল্লেখ কৰা হৈছে মন কৰিব। যিখিনি ড্ৰাইভাৰ ভেকেঞ্চি ওলাইছিল 654টা পষ্ট, মানে 654টা পষ্টৰ ড্ৰাইভাৰ কনষ্টেবল আছাম পুলিচৰ আণ্ডাৰত যিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিছিল, য'ত নেকি তেওঁলোকে AB UB আণ্ডাৰতে যিহেতু ফিজিকেল টেষ্ট দি থৈছিল, য'ত নেকি সেইখিনিত তেওঁলোকৰ কিমান নম্বৰ আহিছিল হয়তো গম পাইছে। আৰু 3টা পষ্ট আছিল ড্ৰাইভাৰ, আৰু 9টা পষ্ট আছিল কনষ্টেবল ডিছপেচ, আৰু 2টা পষ্ট আছিল কনষ্টেবল হেণ্ডমেন, 14টা পষ্ট আছিল কনষ্টেবল মেছেঞ্জাৰ APR, আৰু এই গোটেইখিনি পষ্টৰ তেওঁলোকৰ এতিয়া স্কিল টেষ্ট আৰম্ভ হ'ব। আৰু 3 নম্বৰ দফাটো ভালদৰে লিখা হৈছে, আৰু তেওঁলোকৰ স্কিল টেষ্টটো আৰম্ভ হ'ব 10 মাৰ্চত। 10 মাৰ্চত ড্ৰাইভাৰ স্কিল টেষ্ট আৰম্ভ হ'ব। আছাম কামাণ্ডো বেটেলিয়ান, মানে ফাৰ্ষ্ট কামাণ্ডো বেটেলিয়ান মাণ্ডাকাটাত যিহেতু আছে, গতিকে মাণ্ডাকাটাত তেওঁলোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ তেওঁলোকৰ স্কিল টেষ্টটো আৰম্ভ হ'ব। আৰু তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব 4 মাৰ্চৰ পৰা। 4 মাৰ্চৰ পৰা তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব। 9 মাৰ্চলৈকে তেওঁলোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। পুৱাৰ ভাগৰ 11টা বজাতে তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। 4 মাৰ্চৰ পৰা 9 মাৰ্চলৈকে তেওঁলোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আৰু এতিয়া ড্ৰাইভাৰ কনষ্টেবলখিনিৰ কাৰণে বহুত বেছি ভাল খবৰ আহি গ'ল। আৰু হয়তো কালিলৈ পৰহিলৈ মানে, বা হয়তো এইকেইদিনৰ ভিতৰতে 2 এদিনৰ ভিতৰতে আমাৰ AB UB কেণ্ডিডেটখিনিৰ কাৰণে হয়তো কাট অফ লিষ্ট বা এডমিট কাৰ্ড বা এনেকুৱা ধৰণৰ যিকোনো নটিফিকেশ্যন আহি যাব। গতিকে বহুত বেছি ভাল খবৰ। এতিয়া আমাৰ ড্ৰাইভাৰ কেণ্ডিডেটখিনিয়ে যিমানখিনি কেণ্ডিডেট ৱেইট কৰি আছিল তেওঁলোকৰ স্কিল টেষ্টটোৰ কাৰণে, এতিয়া তেওঁলোকৰ স্কিল টেষ্টটো হ'ব 10 মাৰ্চত। আছাম কামাণ্ডো বেটেলিয়ান, ফাৰ্ষ্ট কামাণ্ডো বেটেলিয়ান যিহেতু মাণ্ডাকাটাত আছে, গতিকে মাণ্ডাকাটাতে হ'ব এইটো। তাত তেওঁলোকৰ স্কিল টেষ্ট হ'ব, মানে তেওঁলোকৰ ড্ৰাইভিং টেষ্টটো লোৱা হ'ব, বা তেওঁলোকক গাড়ী চলাবলৈ দিব, বা এটা ভাইভা টাইপত এটা স্কিল টেষ্ট লোৱা হ'ব। তেওঁলোকক গাড়ী চলাবলৈ দিব সেইটো চিয়'ৰ। ড্ৰাইভাৰ যিমানখিনি কেণ্ডিডেট এপ্লাই কৰিছিল এইসমূহ পষ্টত, গতিকে ভাল খবৰ আহি গ'ল। তেওঁলোকৰ 10 মাৰ্চত হ'ব ইণ্টাৰভিউটো, স্কিল টেষ্টটো, আৰু তেওঁলোকৰ 4 মাৰ্চত এডমিট কাৰ্ড ডাউনলোড হ'ব। গতিকে ভাল খবৰ আহি গ'ল। আৰু এইখিনি ৰিক্ৰুটমেণ্টৰ পাছতে আমাৰ আছাম পুলিচ ABB ৰিটাৰ্ণ এক্সামিনেশ্যন হৈ যাব। গতিকে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰা। SLPRBত বৰ্তমান আপডেট আহি গ'ল যে ড্ৰাইভাৰ কেণ্ডিডেটখিনিৰ কাৰণে।